নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি আছাম টেট পৰীক্ষা, যি গ্ৰেজুৱেটেড টিচাৰ এণ্ড পোষ্ট গ্ৰেজুৱেটেড টিচাৰ মানে আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি যিখিনি পোষ্টত এপ্লাই কৰিব পাৰে বা এক্সাম দিব পাৰে, তাৰ উপৰিও আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিও যিখিনি পোষ্টত এপ্লাই কৰিব বা এক্সাম দিব পাৰে, তাৰ কিছুদিনৰ আগতে ৰিজাল্ট মুকলি কৰিছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। ফাইনেলি এতিয়া ফাইনেল ৰিজাল্ট এণ্ড ফাইনেল কাট অফ আহি গ'ল। কেনেদৰে আপুনি ৰিজাল্টটো চাব পাৰিব বা আপোনাৰ নামটো আছেনে নাই, পাৰ্চেণ্টেজ বা কাট অফটো কিমান গৈছে, গোটেইখিনি তথ্য জানিব পাৰিব। যদি আপোনালোকে এইটোত জড়িত হোৱা নাই, আপোনাৰ কোনোবা হয়তো লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, ঘৰৰ পৰিয়ালৰ সদস্য কোনোবা নহয় কোনোবাটো আছেই, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব তেওঁলোকৰ সুবিধা হোৱাকৈ। ফাইনেলি ৰিজাল্ট আহি গ'ল। এতিয়া মই অসম শিক্ষা বিভাগৰ অফিচিয়েল ৱেবছাইটত আছোঁ। দেখিছে, মাধ্যমিক শিক্ষা সঞ্চালক অসম কাহিলীপাৰা গুৱাহাটীৰ অফিচিয়েল ৱেবছাইটত আছোঁ। আপুনি এই লিংকটো মই ডাইৰেক্ট ডেছক্ৰিপশ্যনত দি থ'ম। সেই লিংকটোত ক্লিক কৰাৰ পিছতেই এই পেজটো খোল খাই যাব অফিচিয়েল ৱেবছাইটটো। আপোনালোকে যদিও এক্সামটো বা টেট পৰীক্ষা দিয়াও নাছিলে বা ডকুমেণ্ট ভেৰিফিকেশ্যন দিয়াও নাছিলে, আগন্তুক দিনত যদি আপুনি পঢ়ি আছে নাইবা পঢ়া শুনা কৰি শেষ কৰিছে, আপুনি বি এড কৰিব বা DLED কৰি যদি টিচাৰ হোৱাৰ সপোন আছে, তেন্তে বা অকণমান ভিডিঅ'টো চাব। মই যিমতে দেখাম গোটেইখিনি তথ্য, আপোনাৰ জ্ঞানটোতো মানুহৰ প্ৰয়োজন ন। আপুনি গোটেই কথাখিনি অলপ হ'লেও জানি থ'লে আপোনাৰ আগন্তুক দিনত ভৱিষ্যতৰ সুবিধা হ'ব। সেইবাবে ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই লিংকটোত ক্লিক কৰাৰ পিছতে এইটো অফিচিয়েল মাধ্যমিক assam.gov.in হোম পেজটো আপোনাৰ খোল খাই যাব। তাৰ অফিচিয়েল ৱেবছাইটটো শিক্ষা সংসদৰ, তাৰ একেবাৰে লেফ্ট ছাইডে চাব, ইয়াত দুটা লিংক আহি আছে। অনলাইন এপ্লিকেশ্যন ফৰ দ্য পোষ্ট গ্ৰেজুৱেটেড টিচাৰ এণ্ড গ্ৰেজুৱেটেড টিচাৰ ইন গভ এণ্ড প্ৰফেশ্যনেলি ছেকেণ্ডেৰী স্কুল, মানে যিকোনো এটা লিংকত ক্লিক কৰিলে হ'লে। আমি এতিয়া প্ৰথমৰ লিংকটো ক্লিক হিয়াৰ টু এপ্লাই ইয়াতে চুই দিছোঁ। চুই দিয়াৰ পিছতে আপোনাৰ ডাইৰেক্ট লগ ইনৰ পেজটো খোল খায়। ইয়াতে আপোনাৰ OMR ছিটখিনিও দিয়া থাকিব, পেপাৰ গেটৰ দি থোৱা থাকে। এইখিনি যদি আপুনি ডাউনলোড কৰি চাব পাৰে, তেতিয়াও আপুনি চাই থ'লে সুবিধা হ'ব। যদি আগন্তুক কম্পিটিটিভ এক্সাম, টিচাৰৰ পৰীক্ষা হওক বা যিকোনো চৰকাৰী চাকৰি যদি আপুনি দিব বিচাৰে, এই কুৱেশ্যনবিলাক অলপ চাই চিতি থ'লে আপোনাৰে সুবিধা হ'ব। এতিয়া কি কৰিব, ৰিজাল্টটো ডাইৰেক্ট যদি চেক কৰিবলৈ হয়, ৰিজাল্ট চেক কৰি লগ ইন যিটো অপশ্যন আছে ন, ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে এনেদৰে আহিব আপোনাৰ। ইয়াতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ, যেতিয়া এপ্লাই কৰোঁতে যিটো এপ্লিকেশ্যন নাম্বাৰ থাকে আৰু যিটো পাছপৰ্ট থাকে এপ্লাই কৰোঁতে, সেইটো ইয়াতে বহাই দিব। বহাই লৈ আপুনি লগ ইন কৰি দিলে আপোনাৰ ৰিজাল্টটো পাছ নে ফেইল বা কিমান, যদি পাছ ইয়েছ বুলি আহিব, যদি ফেইল ন বুলি আহিব। ফেইল হৈছে যদিও কোনো কথা নাই, নেক্সট আকৌ ট্ৰাই কৰিলেই হ'ল। আৰু যদি পাছ কৰিছে তেন্তে ভাল কথাই, চাকৰি হৈ গৈছে। সেইবাবে এনেদৰে আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব। এতিয়া মই দেখাবলৈ, যিহেতু মই নিজেও দিয়া নাই আৰু মোৰ তেনেকুৱা কোনো চিনাকিও নাই, সেইকাৰণে আপোনালোকক লাইভ দেখাব পৰা নাই। এইবাবে আপোনালোকক থুলমূলকৈ কথাটো বুজাই দিছোঁ কেনেদৰে চেক কৰিব পাৰিব। বা পাছপৰ্টটো পাহৰিলে বা এপ্লিকেশ্যন নাম্বাৰো পাহৰি গ'লে, তেতিয়া আপুনি ফৰগেট অপশ্যনত চুই আপোনাৰ মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ বহায়ো আপোনাৰ নিজৰ পাছপৰ্টটো যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা যিটো লগ ইন ID দিবলৈ আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আহে, সেইটো আপোনাৰ মোবাইলৰ মেছেজ আকাৰে আহি যাব। আপুনি বহাই লৈ ৰিজাল্টটো আৰামছে চেক কৰিব পাৰিব। এতিয়া আমি দুইটা গ্ৰেজুৱেশ্যন টিচাৰ এণ্ড পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰ, মানে হাই ছেকেণ্ডেৰী পাছ টিচাৰ টেটৰ আৰু ডিগ্ৰী কমপ্লিট কৰি যিখিনি পোষ্টত এক্সাম দিছিলে, সেইখিনি কাট অফনো কিমান গৈছে সেইটো আপুনি চাওক। আগন্তুক দিনত যদি টিচাৰ হোৱাৰ সপোন আছে, আপুনি সেইমতে প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু সেইমতে কাট অফ লিষ্টৰ লগত প্ৰতিযোগিতা কৰি চাকৰি ল'ব লাগিব। আহক এতিয়া আমি কাট অফটো কোনটো পোষ্টত কিমান গৈছে তাৰ বিষয়ে জানি লওঁ। এতিয়া প্ৰথমতে গ্ৰেজুৱেশ্যন টিচাৰৰ আমি কাট অফখিনিয়ে চাম। এতিয়া হৈছে কাট অফ মাৰ্ক অফ TCR 2024, এইখিনি ভেকেঞ্চি আছিলে। 25ত এক্সাম হৈছিলে। ডকুমেণ্ট ভেৰিফিকেশ্যন কিছুদিনৰ আগতে হৈ গৈছিলে। ইয়াত যদি চাই, প্ৰথম আমি গ্ৰেজুৱেশ্যন টিচাৰ আৰ্টছৰখিনিকে চাওঁ। আছামিজত যদি URত চাই 70.75 গৈছে, SCত 54.75, ST প্লেনত গৈছে 50.75, ST হিলছত 17.75, অনলি 17.75 কাট অফ গৈছে। আউট অফ 100, মানে 100 মাৰ্কৰ 100%ৰ ভিতৰত। OBC MOBCত 64.25, OBC T টাইপত গৈছে 41.50, PWDত 34, এক্স ছাৰ্ভিচমেনত অনলি 25। এনেদৰে আপুনি কাট অফ মাৰ্কখিনি আপুনি নিজে চাই ল'ব। এইখন মই যিখন কাট অফ মাৰ্কৰ লিষ্ট হয় ন, সেইখন ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে মই দি থ'ম। আপোনালোকে জইন হৈ নিজে যদি পঢ়ি চাব ইচ্ছা হয়, কোনটো লেংগুৱেজত বা কোনটো টিচাৰত কিমান কাট অফ গৈছে, আপোনালোকে তাৰ পৰা গৈ চাই ল'বগৈ পাৰিব। গোটেইখন যদি মই কৈ থাকোঁ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, আপোনালোকৰ সময় লছ হ'ব। সেইটো ইমানখিনি কৈ থাকিবলৈ ময়ো সম্ভৱ নহ'ব। ইয়াৰ পিছতে এইটো গ্ৰেজুৱেশ্যন টিচাৰৰ কাট অফ মাৰ্কটো গম পালে, এইমতে আপুনি প্ৰিপেৰেশ্যন কৰিব লাগিব। ইয়াৰ পাছৰ কাট অফটো যদি আমি চাওঁ, যিটো পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰ, তাৰ কাৰণে যদি চাই, ফিজিক্সত URত ইংলিছত গৈছে 90,
তাৰপিছত SCত পোষ্ট নাছিলে হয়তো ST বাকীখিনি পোষ্ট নাছিলে তাৰপৰা পলিটিকেল চায়েন্সৰ আছামিজত গৈছে আপোনালোকৰ 83.50 মানে এইখিনি হাই ছেকেণ্ডেৰী টিচাৰ তাৰপিছত ইংলিছত ক'ত কিমান গৈছে আপোনালোকে এনেদৰে চাব লাগিব মই জাষ্ট আপোনালোকক দেখাই দিছোঁ তাৰপৰা চেলমেনশ্বিপ এণ্ড এডভাৰটাইজমেণ্টত এইটো মোৰ ছাবজেক্ট আছিলে ভাল লাগে য'ত নেকি মই লেটাৰ পাবলৈ সক্ষম হৈছিলোঁ চেলমেনশ্বিপ এণ্ড এডভাৰটাইজমেণ্ট হাই ছেকেণ্ডেৰীত ইয়াত 89.75 কাট অফটো গৈছে এইটো মই যেহেতু কমাৰ্চৰ আছিলোঁ এই ছাবজেক্টটো বহুতেই ভাল লাগে এইটো টিচাৰৰ কাৰণে গৈছে 89.75 যথেষ্ট হাই কাট অফ গৈছে তাৰপৰা সংস্কৃতৰ আছামিজ মিডিয়ামত কিমান ক'ত গৈছে এইখিনি এনেদৰে আপোনালোকে চেক কৰি ল'ব এই দুইখন কাট অফ লিষ্ট মই আপোনালোকৰ ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে দি থ'ম আপোনালোকে যদি নিজে পঢ়ি চাবগৈ ইচ্ছা হয় তেন্তে তাৰ পৰা আপোনালোকে নিজে চাই ল'ব এইখিনি কৈ মেলি ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ জাষ্ট ইনফৰ্মেশ্যনটো দিছোঁ আপোনালোক খুব কম কেণ্ডিডেটে আছে হয়তো মোৰ লগত জড়িত হৈ থকা এনেদৰে টেটত এপ্লাই কৰা বা এক্সাম দি থোৱা সেইকাৰণে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যিসকলে গম পাইছে যিসকলে এতিয়াও গম পোৱা নাই তেওঁলোকে গোটেই কথাটো গম পায় কাট অফখিনি চাব পাৰিব আৰু নিজৰ ৰিজাল্টটো চেক কৰি চাব পাৰিব আৰু আপোনালোকো ভিডিঅ'টো খৰচি মাৰি চাই লোৱাৰ কাৰণে বহুতেই সুবিধা হ'ব আগন্তুক দিনত যদি আপুনি চৰকাৰী চাকৰি লোৱা বা যদি শিক্ষক হোৱাৰ সপোন আছে কিবা এটা হ'লেও আই ডি পাব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দি থোৱা আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব ধন্যবাদ